আজি মই পোনপ্ৰথমবাৰৰ বাবে ঠেকুৱা বনালোঁ। ঠেকুৱা বনাবৰ কাৰণে লগা উপকৰণসমূহ হৈছে আটা, নাৰিকল, গুড়, ৰিফাইন তেল, অকণমান নিমখ আৰু পান মছলা। এই অলপমান উপকৰণৰে অতি সহজতে অতি কম সময়তে ঠেকুৱা বনাই সঁচাকৈয়ে খুব ভাল লাগিল। খায়ো ভাল লাগিল, বনায়ো ভাল লাগিল। আপোনালোকে যদি বনোৱা নাই কেতিয়াও তেতিয়াহ'লে নিশ্চয় বনাই চাব, ভাল লাগিব। প্ৰথমে আটাখিনি লৈ তাতে মই গুড়ি কৰি থোৱা নাৰিকলখিনি মিলালোঁ। তাৰপিছত অকণমান নিমখ দিলোঁ, 2 চামুচমান ৰিফাইন তেল দিলোঁ। ৰিফাইন তেল দিয়াৰ পিছত মই সেইখিনি ভালকৈ মিহলালোঁ। তাৰপিছত মই গুড়খিনি অলপ গৰম হ'বলৈ দিলোঁ, মানে পানী অকণমান দি গৰম কৰিলোঁ। সেইখিনি কোনো আঠা জাতীয় হ'ব নালাগে, তাৰমানে যাতে গুড়খিনি পানীখিনিৰ সৈতে ভালকৈ মিলিব লাগে। তাৰপিছত মই সেই গুড়ৰ পানীখিনিয়ে মই আটাখিনিত দি ভালকৈ মঠিলোঁ। মঠি যেতিয়া এটা ধুনীয়া আটাৰ ডো তৈয়াৰ হ'ল, তাৰ পৰা মই সৰু সৰু গোল কৰি ভিন্ন ধৰণৰ ষ্টাইল মই সেইখিনি এক চাইড কৰি ৰাখিলোঁ। তাৰপিছত মই কেৰাহীত ৰিফাইন তেল গৰম কৰিলোঁ। যেতিয়া তেলখিনি অলপ অলপ গৰম ভাৱ হ'ল, বহুত বেছি গৰম হ'বলৈ নালাগে, কম জুইত অলপ অলপ গৰম কৰি গৰম হোৱাৰ পিছত মই লাহে লাহে এটা এটাকৈ মানে এই তৈয়াৰ কৰি থোৱা ঠেকুৱাবোৰ দিলোঁ আৰু অলপ টাইম ভাজাৰ পিছত এক চাইড যেতিয়া ভাজা হ'ল, তেতিয়া মই উল্টাই পেলাই আকৌ নেক্সট ছাইডত ভাজিলোঁ। এনেকৈ 2-3 মিনিটমান সময় ভাজাৰ পিছত মই এটা এটাকৈ গোটেইখিনি নমালোঁ। এয়া চাওক, আপোনালোকৰ সন্মুখত তৈয়াৰ হৈ গ'ল ঠেকুৱা। তো যিসকল একচুৱেলি বিহাৰী সম্প্ৰদায়ৰ লোকে যেতিয়া ছট পূজা পাতে তেতিয়া স্পেচিয়েলি ঠেকুৱাটো বনায়, কিন্তু মই কোনোদিনে বনাই পোৱা নাছিলোঁ। খাইছিলোঁ কিন্তু কেনেকৈ বনাই চোৱা নাছিলোঁ। তো মোৰ ঘৰৰ ওচৰৰ খুৰীজনীয়ে বনালে, তেওঁ মোক ক'লে কেনেকৈ বনাব লাগে। মই তেওঁক কোৱা মতে মই বনাই চালোঁ, সঁচাকৈয়ে খুব ভাল লাগিল বনাই, খায়ো ভাল লাগিল। বিশেষকৈ বহুত কম সময়ত কম খৰচত আৰু ধুনীয়া পিঠা তৈয়াৰ হৈ যায়। আৰু ইয়াতে যিহেতু গুড় দিয়া হয়, গতিকে ডায়েবেটিছ বেমাৰী লোকসকলেও এইটো পিঠা খালে কোনো ধৰণৰ ক্ষতি নহয়। তেতিয়াহ'লে আপোনালোকৰ যদি ভাল লাগে নিশ্চয় আপোনালোকে এবাৰ বনাই চাব, খাই চাব, আপোনালোকে খুব ভাল লাগিব। ধন্যবাদ।